সরষা, জল, ধান আর মুগ এগুলা দেখে ও বাবুটাকে মানে সব যে কর্মতিগুলা মেশাকে সানবে, সানেকে তার পিছনে দুটা টুকরিয়ে ওরা কর্মতিগুলা সব ভরাবে, ওরাকে তার পিছনে ওর উপরে দেবে হলদি গাছ, ধান গাছ, তার পিছনে কর্মতিগুলার সঙ্গে আমরাও চুমাই, ওরাও কর্মতিগুলাও চুমাবে, জায়গায় লেগে রাখবে। 5 দিন রাখে কে ওর সাঁঝ ফজির ওকে হলদি পানি দিয়ে খুনে রাখি। তার পিছনে ডাল গাড়বার দিনে আমরা ডালটাকে আগ দিনে একবার যেখানে নিমন্ত্রণ করি, তার পিছনে যদিন ডাল আনবো ওদিন যাকে ওকে সঞ্জা বাতি দেখে আমরা ডালটা কাটে আনি, এরকমই আমরা করব পূজা করি। যাওয়া যাওয়া মোর জগলো ধান বহুরা, যাওয়া মোর জগলো ধান বহুরা, এক বহুরানী সোয় বহু কানি, এক বহুরানী সোয় বহু কানি, কানি के देबो मोय बोर लागल पानी, कानी के देबो मोय बोर लागल पानी। नवा बेला नवा डाला नावा रे करमती, नवा डाला नवा बेला नावा रे करमती, बालू उठाय बर मांगे जतरे करमती, आज रे बालू उठा दिन, बालू उठाय बर मांगे जतरे करमती, आज रे बालू उठा दिन। মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ যি টিংৰাইপুলতে আছোঁ। ইয়াতে আমি জানিবলৈ পাইছিলোঁ যে দক্ষিণ তিনিচুকীয়া আঞ্চলিকৰ কৰম পৰৱৰ কাৰণে আজি বালি উঠোৱা কাৰ্যসূচী তেখেতসকলৰ ইতিমধ্যে আৰম্ভ কৰিব লৈছে। নিশ্চয় বেকচাইড দেখিবলৈ পাইছে, বালি উঠাবলৈ সজাতি দল এতিয়া আহিছে, উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, বিভিন্ন ৰাইজো আহিছে। গতিকে তেখেতসকলে বালি উঠোৱা কাৰ্যসূচীৰ নীতি নিয়মসমূহ কিছু দেখাবলৈ যত্ন কৰিম আৰু তেখেতসকলৰ লগত কথা পাতিম, উদযাপন সমিতিৰ লগত কথা পাতি আপোনালোকক জনাবলৈ যত্ন কৰিম। আহক পোনে পোনে যাওঁ আৰু সবিশেষ জনাব আপোনাক দেখাবলৈ যত্ন কৰোঁ। দক্ষিণ তিনিচুকীয়া আঞ্চলিকৰ কৰম সন্মিলনৰ আজি জাবা উঠোৱা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে। জাবা উঠাবলৈ আহিছে আমি উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। কি জনাব ইয়াৰ পিছত? আজি আমাৰ ত্ৰিয়োদশ দক্ষিণ তিনিচুকীয়া আঞ্চলিক কৰম সন্মিলনৰ প্ৰথম কাৰ্যসূচী বালি উঠা। আজি বালি উঠোৱাৰ দিন, আজি আমি বালি উঠাইছোঁ। সকলো ৰাইজক আমি দক্ষিণ তিনিচুকীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ যিটো দুদিনীয়া কাৰ্যসূচীত আমি 5 আৰু 6 তাৰিখে সকলোকে আমি যাতে নিমন্ত্ৰণৰ শৰাই আপোনাৰ পোহৰ সংবাদ মাধ্যমেৰে নিমন্ত্ৰণ জনালোঁ। নিশ্চয় সুন্দৰকৈ আহ্বান জনাইছে, বুজিব পাৰিছে কথাখিনি। আমাৰ সম্পাদক ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিম। পোনপ্ৰথমে মই আপোনাৰ পোহৰ নিউজৰ জৰিয়তে সমূহ দক্ষিণ তিনিচুকীয়াবাসী ৰাইজক আমাৰ এই ত্ৰয়োদশ দক্ষিণ তিনিচুকীয়া আঞ্চলিক কৰম সন্মিলনটিলৈ সমূহ দক্ষিণ তিনিচুকীয়াবাসী ৰাইজক আমি সৰ্বপ্ৰথমে আমন্ত্ৰণ জনাইছোঁ। আৰু এই আমাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কৰম সন্মিলনটো আমি অনুষ্ঠিত কৰিছোঁ। গতিকে আমাৰ প্ৰথম কাৰ্যসূচী আছে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু একক প্ৰতিযোগিতাসকল। সকলো কৰমপ্ৰেমী ৰাইজক আমাৰ এই দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আজি আমি আপোনালোকে দেখিব পাইছে বালি উঠাইছোঁ, আৰু বালি উঠাই আমি 5 দিন জাগৰণ কৰিম। জাগৰণ কৰাৰ পিছত আমি 5 তাৰিখে আমাৰ যি মুখ্য কাৰ্যসূচী আখৰা, এই আখৰাত আমি গোটেই নিশা আখৰা জাগৰণ কৰি আখৰাত আমি গীত পৰিৱেশন কৰি আমাৰ যি পৰম্পৰাগত গীত মাতবিলাক আমি এই আখৰাতে গাই আমি উৰা নিশা ঝুমুৰ নাচিম। আৰু ইয়াকে ক'লোঁ। আৰু লগতে ছেকেণ্ড দিনা আমাৰ যি মুখ্য আকৰ্ষণ সদৌ মানে ঝাৰখণ্ডৰ পৰা আমি আমন্ত্ৰণ কৰিছোঁ অৰ্জুন লাকৰা। গতিকে আপোনালোকে সকলোৱে আনন্দ উপভোগ কৰিব বুলি আমি ইমানেই কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।
নিশ্চয় বুজিব পাৰিছে বিশেষ আকৰ্ষণ অৰ্জুন লাকৰা ডাঙৰীয়া আহিব আমাৰ দ্বিতীয় দিনা যে সাংস্কৃতিক সন্ধিয়া অৰ্জুন লাকৰা ডাঙৰীয়া আমি গীতৰ শৰাই শুনিবলৈ পাম গতিকে দলে বলে যোগদান কৰিব আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়া আহি উপস্থিত হৈছে আমি তেখেতৰ পৰা জানিব যত্ন কৰিম কি জানাই খুজিব আজি এটনা সুন্দৰ আছে দুদিনীয়া কাৰ্যসূচী বিশেষকৈ আকৰ্ষণ অৰ্জুন লাকৰা यहाँ আসবে কি बोले खोजिए पोहर न्यूज़ के माध्यम से अंदर दक्षिण तिनसुकिया आंचलिक करम के जितना भी अंदर राइज है बागान गाँव और सकलो राइज के हमने निमंत्रण जनाई खोज थी 5 तारीख और 6 तारीखे और ये करम उद्यापन के आज प्रथम कार्यसूची रहे बालू उठा काम बालू उठा कार्यसूची रहे आज बालू उठा कार्यसूची इतिमध्ये सम्पूर्ण होते और ये 5 दिन हमने जगह जावा जागरण करा है फजिरे एक बार और सांजे एक बार आरती करा है तार पीछे हमने 5 तारीखे हमदर करमस्थली में लेके करम पूजा करा है करम राजा के तार पीछे वो दिन हमदर आखड़ा नाचेगले सकलो लड़ा छोवाली और हमदर दक्षिण तिनसुकिया आंचलिक के जितना भी राइज है सबको के निमंत्रण जाना थी तार पीछे 6 तारीखे सेकेंड दिन के कार्यसूची के में हम सबसे भालो कार्यसूची इटाई लगे हंदर अर्जुन लाकड़ा के हंदर यहाँ निमंत्रण करा है प्रथम बार हंदर दक्षिण तिनसुकिया आंचलिक में अंचलटने ऐसे अर्जुन लाकड़ा सब जगह है किंतु हंदर बहादुर चेराली अंचलटने इटा फार्स्ट टाइम आवी तो सकलो चाह बागिचा और गाँव के डेका युवक युवती के सकलो हंदर दादा भाई के निमंत्रण जाना थी जे आई के हंदर यहाँ के करम टने सहयोग आगबढ़ाओ और निजर देहा परामर्श हमने के आगबढ़ाओ बोले के प्रार्थना जाना था धन्यवाद সঁচাকৈ সুন্দৰকৈ কথাখিনি উত্থাপন কৰিছে বুজিব পাৰিছে নিশ্চয় বিশেষ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত বিশেষ আকৰ্ষণটো হৈছে অৰ্জুন লাকৰা ডাঙৰীয়া আহিব 6 তাৰিখে গতিকে সকলোৱে আহিব দলে বলে আমিও থাকিম একেলগে ফূৰ্তি কৰিম ইতিমধ্যে আমাৰ সাংস্কৃতিক সম্পাদিকা বাইদেউ লগ পাইছোঁ উদযাপন সমিতি তেখেতৰ পৰা জানিবলৈ একো নাই কথাখিনি প্ৰায় কৈছে আপোনাৰ মুখত পোনে পোনে আপোনাৰ এটা গীত গুণগুণাই দিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ মই দক্ষিণ তিনচুকীয়া আঞ্চলিক সমিতিৰ সাংস্কৃতিক সম্পাদিকা শ্ৰীমতী সীমা মুণ্ডা মই সাংস্কৃতিকৰ লগত বহুত জড়িত ওতপ্ৰোতভাৱে জড়িত আৰু মই 2 কলিমান গুণগুণাই দিম হেৰি আমাৰ কৰমৰ গীত 12 মাসে 12 পূজা ভাদর মাসে করম পূজা 12 মাসে 12 পূজা ভাদর মাসে করম পূজা বড়রে সুন্দর হায় হায় বড়রে সুন্দর আমরা নাচিব গাইব খেলিব ঝুমর করম পূজা বড়রে সুন্দর হায় হায় বড়রে সুন্দর আমরা নাচিব গাইব খেলিব ঝুমর করম হইল রাম নাম করম হইল ভাদর নাম করম করে সফল কর হে করমের নাম হইল গো মধুর সমাজের করম করে সফল কর হে করমের নাম হইল গো মধুর সমাজের নমস্কাৰ কৰম কৰে সফল কৰক বহুত সুন্দৰ এটা বাৰ্তা দিব বিচাৰিছে আমাৰ বাইদেউ ওচৰত নমিতা বাইদেউ আছে নমিতা বাইদেউৰ পৰা জানিম কি জনাব বিচাৰিব কি অনুভৱ আপুনি এটি সুন্দৰ গীত গুণগুণাই দিব গীত মই নেগাওঁ গীত আজি এই আমাৰ অহা 5-6 তাৰিখে দক্ষিণ তিনচুকীয়া কৰম সন্মিলন খন আৰম্ভ হ'ব তো আজিৰ পৰাই আমাৰ আজি কৰম পূজাৰ আৰম্ভণি হৈছে আজি আমাৰ বালি উঠোৱা কাৰ্যসূচী আৰম্ভ হৈছে এই পৰৱটো আমাৰ কৰম পৰৱটো আমাৰ প্ৰকৃতিক লৈ আৰু ককায়েক ভনীয়েক ভায়েক এইবোৰ লৈ মানে পালন কৰা হয় কৰম পৰৱটো তো আজিৰ পৰা আমাৰ এই বালি উঠোৱা কাৰ্যসূচী আৰম্ভ হ'ল আজি আমাৰ এই পৰৱটো 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে এই পৰৱটি আমাৰ জাতীয় পৰম্পৰা আমাৰ উৎসৱ তো
আৰু 5 তাৰিখে আমাৰ অহা 5 তাৰিখে আখৰা আছে আৰু 6 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়া। এইবাৰ আকৰ্ষণীয় শিল্পী অৰ্জুন লাখৰা আহিব আমাৰ এই বাহাদুৰ চাৰিআলি কৰম সন্মিলন আঞ্চলিক মঞ্চত। তো মই সমূহ অসমবাসীকে মাইছোঁ আমাৰ অৰ্জুন লাখৰা গীত পৰিৱেশন আৰু আমাৰ আখৰালৈ 5-6 তাৰিখে সকলো অসমবাসীলৈ মই নিমন্ত্ৰণ কৰিছোঁ। ধন্যবাদ। সঁচাকৈ সুন্দৰকৈ কথাখিনি কৈছে। বৰ বিশেষ ক'বলগীয়া নাই। ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আৰু সকলোকে আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী লগ পোৱাৰ আশাৰে মই বিদায় লৈছোঁ। ধন্যবাদ।